हेलो সকলোকে নমস্কাৰ জনাইছো আজি আকৌ এটা খানাৰ ভিডিও লৈ আহিছো দেই একদম টেষ্টি খানাৰ ভিডিও আৰু এটো কিহৰ লগত বনাইছো গম পাইছেনে খুতৰা আৰু ৰৌ মাছ খুতৰা শাকৰ লগত ৰৌ মাছ আৰু এটো হৰিয় শাকৰ লগত ৰৌ মাছৰ তেল দি ভাজিছো বেঙেনা আৰু পিয়াজ তাতে বিলাহিও দি দিছো দেই এটো মাছৰ তেল ভাজি শাকৰ লগত শাক মানে তাত বেঙেনাও আছে বিলাহিও আছে আৰু ধুনিয়াকৈ পিয়াজবোৰ দেৰি কৈ দিছো আৰু অলপ ভাজি দিয়া নাই পিয়াজখিনি তাৰ পৰা এইটো এনেকৈ বনাই খাইছে না বাৰু আপোনালোকে জনাব দেই হৰিয় শাকৰ লগত মাছৰ তেল দি পেলাই মানে ভাজিটো কি যে টেষ্টি হয় নহয় এনেকুৱা এটা ধুনিয়া স্মেল আৰু গোন্ধটো মানে কেনেকুৱা ধুনিয়া লাগে আৰু ধনিয়া অলপ দি দিব লাগে আৰু এতিয়া নতুন ধনিয়া তাৰপিছত এইটো খুতৰা শাক আৰু জলফাই মই জলফাই দি তৰকাৰী বনাই থাকো শাকৰ তৰকাৰী বনাই থাকো গতিকে এইটো খুতৰা শাকৰ লগত জলফাই দি পেলাই ৰৌ মাছ কিমান ধুনিয়া গোন্ধাইছে ঘৰখন মানে গোন্ধতে আমুল মুল হৈ গৈছে খাও লাগিছে মানে আগতে আমাৰ মায়ে ঘৰত বনাই এনেকৈ যে ৰাতিপুৱা শাক বিচাৰি আনি খুতৰা বাৰমিছল শাক বিচাৰি আনি বনাই যে তেনেকুৱা এটা গোন্ধ আহিছে মানে আৰু মাৰ নিচিনাকৈ বনাবলৈ সদায় ট্ৰাই কৰি থাকো কিন্তু হয় কিনে নহয় কিনে জানো আৰু এয়া তৰকাৰী একদম বক উতলিছে আৰু গোন্ধ চাৰিও কাষে বিয়পি পৰিছে ঘৰৰ ৰুমৰ গুটেই একদম বিৰাট ধুনিয়া এটা গোন্ধ আহিছে দেখিছেনে তৰকাৰীখন বক উতলিছে তাৰপিছত ইয়াত কি কৰিব লাগে অকমান ধনিয়া দি দিব লাগে আৰু খাই দিব লাগে গৰমে দুপৰীয়া ভাতকিটা কিমান যে ধুনিয়া লাগে খাই আৰু এতিয়া সিজনত মানে অন্য সবজি দৰকাৰে না শাক কেডালমান পেলাই দিলে হয় আৰু গতিকে এটো শাকৰ তেল ভাজি তাৰপিছত দুপৰীয়া আমি সাদৰ ওপৰত সব চাহ খাবলৈ গলো ভাত বনাই পেলাই আমাৰ নেবাৰ বৌহত তাৰপিছতে ডিম্পি এনেকৈ বৌহত আমি সব মিলি পেলাই ৰ'দতে চাহ খাওঁগে আৰু সবে ৰ'দত চাহ খাবলৈ আহিলো আৰু বৌৱে বনালে নৰসিংহ দি পকৰা এয়া পকৰাৰ লগত চাহ খাইছো বিস্কুট নাই খোৱা দেই আৰু গাখীৰ চাহ মই কমেই খাওঁ কিন্তু গাখীৰ চাহ আজি ওপৰত সাদত খাম বুলি ক'লে যে বিৰাট ভাল লাগিল আৰু ৰ'দত বহি আমি চাহ খাবলৈ গলো মোৰ ভাত পানী হৈ গল তেতিয়ালে আৰু এয়া তাৰপিছত আৰু লগতে বনাই ললো বুট পালেং পিয়াজ আদা সাদা দি অলপ কেঁচা সালাড বনাই ললো তাৰপিছতে বনালো এটা বাদামৰ চাটনি বনাইছিলো দেই আৰু বৌৱে দিছিলে অকমান পনীৰ তৰকাৰী পনীৰ আছে পালেং পনীৰ তাৰপিছত বেঙেনাও ফ্ৰাই কৰিলো বেঙেনা ফ্ৰাইটো বৌৱে দিছিলে একচুৱেলি তাৰ পৰা গতিকে আমাৰ সন্মুখৰ ঘৰৰ পৰা আহি গ'ল পনীৰ আৰু বেঙেনা ফ্ৰাই আৰু আমি খাবলৈ লৈছো এয়া চাটনি বাদাম চাটনি তাৰপিছতে বুটৰ সালাড বুট পালেং পিয়াজ আদা দি পেলাই সালাড এফালে জলফাই দিয়া খুতৰা তৰকাৰী আৰু এফালে মাছৰ তেল দি সৰিয় শাক ভাজি কেনেকুৱা লাগিছে জনাব দেই থ্যাংক ইউ